সেইখিনি কাৰণে মই নিজে বৰষুণত জিকি কিন্তু নলা চাফা কৰিছোঁ। কাৰোবাৰ মনত থাকিব পাৰে আচলতে দিয়ক ধন্যবাদ, মনত ৰাখিছে যে মই নিজে সেই আনি পেলাই কৰি থৈ গৈছোঁ। তাৰপিছত দেখিলোঁ যে এই ডিকে পথটো কিন্তু GMCৰ কামেৰে নহয়, কাৰণ GMCৰ ফাণ্ড আমাৰ অলপ কম হয়, হয়নে নহয়? GMCৰ ফাণ্ড আহিলে আমাৰ 20 লাখ টকা 15 লাখ টকা তেনেকুৱা কাম, কিন্তু ডিকে পথটো এটা বিৰাট ডাঙৰ পথ, বিৰাট ডাঙৰ। এতিয়া মই দেখিলোঁ যে যিহেতু GMCৰ কাম এতিয়া কৰিব নোৱাৰি, GMC এটা ফাণ্ড হওঁতে আপোনালোকৰ পবিত্ৰ যিটো প্ৰথম যিটো বাইলেনবিলাক চালোঁ, তেতিয়া মছজিদত যোৱা যিটো বাইলেন দেখিছোঁ যে মানুহবিলাকে তাতে নামাজ পঢ়িব যাব নোৱাৰে। আমি সকলোৱে জানো কোনোবাই হয়তো এনেকৈ কৰে, কিন্তু আমি এজনকে নেদেখা এজনকে আমি প্ৰাৰ্থনা কৰোঁ, হয় নে নহয়? চব এটাই হয়, আমি কোনো দেখা নাই, কিন্তু তেওঁকে আমি প্ৰাৰ্থনা কৰোঁ, তেওঁকেই সেৱা কৰোঁ। তো মই ভাবিলোঁ যে প্ৰথম মই এই পথটো বনাই দিওঁ। তেনেকৈ মই কিছুমান নামঘৰো বনাইছোঁ আৰু আপোনালোকৰ এই পথটো আপোনালোকৰ নাম দিছিলোঁ। সেই মৰ্মে আপোনালোকৰ এই নামঘৰত যোৱা, আপোনালোকৰ আমাৰ পবিত্ৰ মছজিদত যোৱা আপোনালোকৰ এই ৰাস্তাটো বনাই দিলোঁ। সেই প্ৰথম এইটো আৰম্ভণি কৰিছোঁ আৰু সঁচাই তাৰে দোৱা লাগিছে হয়তো। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কিন্তু ডিলিমিটেশ্যন হোৱাই নাছিল, কিন্তু আমি ক'ব লাগিব যিজন মুখ্যমন্ত্ৰী আমি পাইছোঁ সঁচা সৌভাগ্যৱান। তেখেতে যেতিয়া আমি কাউন্সিলাৰ হোৱাৰ আগে আগে এটা প্ৰতিশ্ৰুতি দিছিল